হাই ফ্ৰেণ্ডছ, কি খবৰ? আজি এয়া দেখিছে নহয়, বুট আলু আৰু পিঁয়াজ জলকীয়া কাটি লৈছোঁ দেখিছে। আজি বোলো ইয়াকে সন্ধিয়া খাম বুলি ভাবিছোঁ, ভাজি লওঁ বোলো। আৰু কি জানেনে, চৰ্দি লাগিলে খুব ট্ৰেইনত যে বিশেষকৈ ভাজা বুটকেইটালৈ ইমান মনত পৰে। আৰু ঘৰত ভাজি খালে ভালেই নালাগে দিয়কচোন। তাৰপিছত মই সেই বুলি কৈ ভাজি আছোঁ। মানুহজনে কি কৈছে, তাতে পইচা দি খোৱা যে আৰু 10 টকাত কমকৈ দিয়ে যে, সেইটো কাৰণে। মই বোলো 10 টকা নহয়, 20-30 টকা কিনি খাই দিওঁ, সেই বুলি কৈছোঁ নহয়। তাৰ ইমান ভাল লাগে, তাতে আলু নিদিয়ে, সেইটো কাৰণে বেছি ভাল লাগে। আৰু বুটটো যে প্ৰথমতে সিজাই ল'লে যে ভাল লাগে খাবলৈ। আজি এনেকৈ বোলো চাহ খাম বুলি ক'লোঁ, তেওঁ কৈছিলে বিস্কুটেদি চাহ। মই বোলো নালাগে, আজি বুট ভাজি খাম, বহুত দিনৰ পৰা খাম কৰি কেইবাৰ ভিজাইছোঁ, কেইবাৰ এনেকৈ চব্জি বনাই খাই দিয়া হৈছে, কিন্তু আজি ফাইনেলি ভাজিছোঁৱেই। মাজে মাজে খাওঁ বুট ভাজা, কিন্তু আপোনালোকৰ লগত শ্বেয়াৰ কৰা নাই, আজি শ্বেয়াৰ কৰিছোঁ। চাওকচোন, এইফালে ভাজি আছোঁ, লৰাই আছোঁ মই। মানুহজনে ভাজিলে ভাল লাগে, কিন্তু মই ভাজিলে ইমান ভাল লাগে। কামৰ পৰা আহিছে যে সন্ধিয়া ক'বলৈও বেয়া পাইছোঁ, অকণমান ভাজি দিয়কচোন বুলি। কিন্তু নিজে ভাজিছোঁ আৰু তথাপিতো ভালেই লাগিব যেন লাগিছে খাবলৈ। ঠাণ্ডা দিনৰ সন্ধিয়া টাইমত কিবা এটা খাওঁ খাওঁ লাগে নহয় জানো, সেইটো কাৰণে বোলো খাওঁচোন সেই বুলি ভাবিলোঁ। ছোৱালীজনী শুই আছে, লাহে লাহে কথাখিনি কৈছে। এইফালে গাখীৰ চাহ বাপেক পুতেকে খাই গাখীৰ চাহ, আৰু মইতো গাখীৰ চাহ নাখাওঁ, চৰ্দি লাগি আছে যিহেতু। মই লাল চাহ আৰু লাল চাহৰ লগত খাই সেইবোৰ বস্তু ভাল পাওঁ, মই গাখীৰ চাহৰ লগত ভাল নাপাওঁ। আৰু এইফালে ৰেডি হৈ গ'ল, খাম আৰু। ৰাম, কাৰ লোভ লাগিছে বাৰু, বহুত ভাল লোভ লাগিছে নি বাৰু? কমেণ্টছ কৰি জনাবচোন। ৰেডি পূৰা। এইফালে ভিডিঅ' এডিটিং কৰি থাকোঁতে ছোৱালী উঠিয়ে থাকিলে, মোক কাম কৰিবই থাকিলে, কি যে হ'ব। টেষ্টি না? লাল চাহৰ লগত আৰু খাব, গাখীৰ চাহৰ লগত ভাল নাই হোৱা। লাল চাহৰ লগত খাব লাগিছিলে, লাল চাহৰ লগত। লাল চাহকণে ধুনীয়া লাগিছে। এয়া আকৌ ৰাতিৰ কাৰণে ডিম বনালোঁ। এয়া ল'ৰাটোৱে বোলে তৰকাৰীত দিয়া ডিম নাখায়, এয়া দেখিছে নহয়, ডিমৰ তৰকাৰী বনাই ল'লোঁ আৰু বইল কৰি ডিম তালৈ থৈছোঁ। আজিলৈ আহিছোঁ, বাই বাই। ভিডিঅ'টো ইমানতে, সকলোৱে যে কমেণ্ট কৰি জনাব দেই।